অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এইখিনিতে এটা ভাল খবৰ আহি পৰিছে বন্ধুসকল। বিশেষকৈ আপোনালোক যিসকল ল'ৰা ছোৱালীয়ে আপোনালোকে এইবাৰ আপোনালোকে কলেজত নামভৰ্তি কৰিছিলে, তো বন্ধুসকল প্ৰতিজন ল'ৰা ছোৱালীয়ে আপোনালোকে এই চৰকাৰৰ ফালৰ পৰা 12,000 টকা আপোনালোকে লাভ কৰিব। তো অসম চৰকাৰৰ ফালৰ পৰা এইটো এটা নতুনকৈ আপডেট আহিছে। তো আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আপোনালোকে বিশেষকৈ আপোনাৰ যিসকল ছোৱালী আছে কলেজত যিসকল ছোৱালীয়ে আপোনালোকে এইবাৰ নামভৰ্তি কৰিছে, তো সেইসকলক আপোনালোকে 12,000 টকাকৈ আপোনালোকক প্ৰদান কৰিব। আৰু লগতে বন্ধুসকল ল'ৰাবোৰৰ কাৰণে এটা ভাল খবৰ আছে। তো ল'ৰাবোৰকো আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে এটা সাহায্য দিয়া হ'ব। তো বন্ধুসকল সেই সাহায্যটো আপোনালোকক মই ভিডিঅ'টো লাষ্টত আপোনালোকক জনাই দিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোক ল'ৰাবোৰক কি আপোনালোকে সাহায্য দিম বুলি কৈছে। তো এতিয়া বন্ধুসকল আপোনালোকক জনাই আছোঁ যোনটো নেকি চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ নতুনকৈ খবৰ আহিছে যে ছোৱালীসকলক 12,000 টকা আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আপোনালোকৰ কিছুসকলৰ আপোনালোকৰ মনত আছে চাগে, তো আজি কিছুদিনৰ আগত আমাৰ চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন আঁচনি মুকলি হৈছিলে। তো সেই আঁচনিখনৰ নাম হৈছে নিযুত মইনা। তো বন্ধুসকল আপোনালোকে সেই নিযুত মইনা আঁচনিখনৰ টকাটো আপোনালোকক প্ৰদান কৰা হ'ব, আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আপোনালোকে এই আপোনালোকৰ আঁচনিখনৰ টকাটো আপোনালোকে কেতিয়াৰ পৰা আপোনালোকে সেই ফৰ্ম বিতৰণ কৰিব, প্ৰপত্ৰ কেতিয়াৰ পৰা আপোনালোকক দিব। তো বন্ধুসকল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিলে যে আপোনালোকৰ 16 আগষ্টৰ পৰা আপোনালোকক বিতৰণ কৰা হ'ব। অৰ্থাৎ আপোনালোকৰ কলেজত আপোনালোকৰ 16 আগষ্টৰ পৰা আপোনালোকে সেই প্ৰপত্ৰবোৰ আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই প্ৰপত্ৰসমূহ আপোনালোকে লাভ কৰাৰ পিছত আপোনালোকে সেইখিনি ফিল আপ কৰিব লাগিব। তো ফিল আপ কৰাৰ পিছত আপোনালোকে সেই প্ৰপত্ৰসমূহ আপোনালোকে 12 ছেপ্টেম্বৰ তো আপোনালোকে জমা কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে সেই প্ৰপত্ৰসমূহ 12 ছেপ্টেম্বৰত আপোনালোকে জমা কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ সেই 1 অক্টোবৰত আপোনালোকে সেই টকাটো প্ৰদান কৰিব। অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি আজি ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকে সেই 1 অক্টোবৰত আপোনালোকৰ সেই বেংক একাউণ্টত আপোনালোকে সেই টকাটো দিয়া হ'ব। তো এইটো এটা চৰকাৰৰ ফালৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আজি। আৰু বন্ধুসকল লগতে আপোনালোকক আৰু এটা কথা মই জনাই থওঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগতে আৰু এটা কথা আপোনালোকক ঘোষণা কৰিছে। বিশেষকৈ আপোনালোক যিসকল কলেজীয়া ছোৱালীয়ে আপোনালোকে বিয়া পাতিলে, অৰ্থাৎ আপোনালোকে বিবাহিত, তো সেইসকলে আপোনালোকে এই টকাটো লাভ নকৰে। তো এইটো এটা চৰকাৰৰ ফালৰ পৰা আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আজি যে আপোনালোকে সেইসকল আপোনালোকৰ ছোৱালীয়ে এই আপোনালোকে আঁচনিটোৰ পৰা আপোনালোকে এই টকাটোৰ পৰা বঞ্চিত থাকিব। আৰু যিসকলে আপোনালোকে বিবাহ কৰা নাই, তো আপোনালোকে কলেজীয়া আপোনালোকে ছাত্ৰ, তো সেইসকলে আপোনালোকে এই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে, তো এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ ডাঙৰ ঘোষণা কৰিছে। আৰু লগতে বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে যে আপোনালোক কোনসকল আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকে এই টকাটো লাভ কৰিব আৰু কেতিয়াৰ পৰা আপোনালোকৰ ফৰ্ম বিতৰণ কৰিব আৰু কেতিয়া আপোনালোকে এই প্ৰপত্ৰসমূহ আপোনালোকৰ ফৰ্মবোৰ জমা কৰিব লাগিব। আৰু এতিয়া বন্ধুসকল আপোনালোকক কৈ আছোঁ ল'ৰাবোৰৰ ওপৰতো এটা ভাল খবৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। অকল ছোৱালীবোৰকে সুবিধা দিলে নহ'ব, মোৰ যোনবোৰ নেকি ভাগিন আছে, তো সেইবোৰকো মই সুবিধা দিব লাগিব। অৰ্থাৎ কিবা এটা মই আঁচনি আনিব লাগিব। তো এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল ঘোষণা কৰিছে। আৰু লগতে কৈছে যে আপোনালোকক এই যোনসকল আপোনালোকৰ ছোৱালীকেইটা 12,000 টকাকৈ দিয়া হ'ব, নিযুত মইনা যোনটো নেকি 12,000 টকা আপোনালোকক প্ৰদান কৰা হ'ব। তো আপোনালোকক লাভ কৰাৰ পাছতে আমাৰ ল'ৰাবোৰৰ কাৰণেও আমাৰ মামাই এটা আপোনালোকৰ ভাল আপোনালোকৰ আঁচনি বা আপোনালোকৰ ভাল সুবিধা আপোনালোকক প্ৰদান কৰিব। তো এইবুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে অকল ছোৱালীবোৰকে মই যদি চালে নহ'ব, মোৰ যিবিলাক কি মোৰ ভাগিন আছে, তো সিহঁতকো মই ইয়াৰ সুবিধা দিব লাগিব। সেইটো কাৰণে মই ল'ৰাবোৰৰ কাৰণেও ভাল এটা সুবিধা লৈ আনিম। কিন্তু যোনটো নেকি নিযুত মইনা আপোনালোকৰ 12,000 টকা আপোনালোকৰ এই টকাটো তো সমাপ্ত কৰাৰ পিছত আপোনালোকে ক্লিয়াৰ কৰাৰ পিছত ছোৱালীসকলক বিতৰণ কৰাৰ পিছতে আপোনালোকে সেই মামাই কৈছে যে মোৰ ভাগিনবোৰকো মই এই সুবিধা এটা প্ৰদান কৰিম। তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। বন্ধুসকল আপোনালোককো এই ল'ৰাসকলকো আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা ভাল এটা সুবিধা দিম বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। আৰু বন্ধুসকল যোনটো নেকি চৰকাৰৰ ফালৰ পৰা যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে, তো বন্ধুসকল মই সেই যোনটো টপিকটো আপোনালোকৰ ভিডিঅ'টোত মই দেখাব পাৰোঁ, কিন্তু মোৰ ভিডিঅ'টোত দেখালে মোৰ চেনেলটো প্ৰব্লেম হ'ব পাৰে। মই সেইটো কাৰণে মই নিজ মুখে আপোনালোকক জনাই দিছোঁ। তো বন্ধুসকল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে ছোৱালীবোৰ আপোনালোকে এই যোনটো নিযুত মইনা আপোনালোকক কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ ল'ৰাবোৰকো আপোনালোকে সাহায্য প্ৰদান কৰিব। তো বন্ধুসকল এইটো এটা আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ ভাল খবৰ আপোনালোকৰ ল'ৰাবোৰৰ কাৰণে আহিছে। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি ঘোষণা কৰিছে, তো যোনটো নেকি আপোনালোক নিযুত মইনা আপোনালোকে টকাটো, তো আপোনালোকে 16 আপোনালোকে আগষ্টৰ পৰা আপোনালোক ফৰ্ম বিতৰণ কৰিব, প্ৰপত্ৰ বিতৰণ কৰিব। তো বন্ধুসকল আপোনালোকে অলপ ৱেইট কৰিব লাগিব। আৰু লগতে বন্ধুসকল আপোনালোকে গম পালে যে ল'ৰাসকলে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আপোনালোকৰ আহি আছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আৰু বন্ধুসকল আপোনালোকৰ এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিবৰ কাৰণে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰত লৈ আহোঁ, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব।